অভিনেত্রী নন্দিনী কাশ্যপর বাহনে খুন্দিওয়া সামিউলৰ মৃত্যু হল আইসিইউ। ইঞ্জিনিয়ার হওয়ার সপোন শেষ হৈ গল সামিউলৰ। অভিনেত্রী নন্দিনী কাশ্যপ কিয় গ্রেপ্তার হওয়া নাই সন্দেহ পৰিয়ালৰ। নলবাৰীৰ যুৱক সামিউলে বহু কষ্ট কৰি গুৱাহাটীত কাম কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াইছিল। সপোন আছিল ইঞ্জিনিয়াৰ হোৱাৰ। পিতৃ মাতৃক শোকত ৰখাৰ সপোন থানবান কৰি পেলালে অভিনেত্ৰীগৰাকীয়ে। হাস্পাতালৰ বিচনাত মৃত্যুৰে যুঁজি যুঁজি হাৰ মানিলে সামিউলে। নিশা কাম কৰোঁ আমি, গোটেই দিন কাম কৰোঁ আমি। গতিকে সেইখিনি কষ্টৰ মাজত এনেকুৱা ধৰণৰ ঘটনা আমাৰ লগত হৈ থাকে যে এইটো এটা এক্সিডেণ্ট। তাৰমানে এইটো কোনো ধৰণৰ মই ধৰি লওক মই প্লেন কৰি অহা নাছিলোঁ যে মই তেখেতক এক্সিডেণ্ট তেওঁৰ লগত হ'ব। মই কয় যে মই কিন্তু ক'তো পলাই যোৱা নাই দেই। মই যদি পলাই গ'লোহেঁতেন মোক বিচাৰি 25 তাৰিখৰ নিশা থিয়েটাৰৰ পৰা নিজৰ বাহন চলাই আহি থকা অৱস্থাত অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে খুন্দিয়াইছিল সামিউল হক নামৰ যুৱকজনক। সাধাৰণ এটা এক্সিডেণ্ট বুলি কৈছিল অভিনেত্ৰীগৰাকীয়ে। আজিহে ক্লিয়াৰ হৈছোঁ মই। আজি যেতিয়া তেখেতৰ পৰিয়ালৰ মানুহ আহি কৈছে তেতিয়াহে মই ক্লিয়াৰ হৈছোঁ। পেটত দুখ পাইছে আৰু ভৰিত তেওঁ দুখ পাইছে। দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত নন্দিনীৰ পৰিয়ালে খবৰ এটাও নললে সামিউলৰ। অৱশেষত আইচিইউত মৃত্যু ঘটিল নলবাৰীৰ যুৱক সামিউল হকৰ। কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ। কি ভুল আছিল সাধাৰণ যুৱকজনৰ? বুকুত সপোন বান্ধি গুৱাহাটীত কষ্ট কৰি অৱশেষত এগৰাকী অভিনেত্ৰীৰ বাহনৰ খুন্দাত মৃত্যু হল। ঘটনাৰ উচিত তদন্ত হবনে? ন্যায় পাবনে সামিউলে? ন্যায় পাবনে দুৰ্ভগীয়া পৰিয়ালটোৱে? যদি মানে এক্সিডেণ্ট কৰি যদি মাৰ্ডাৰ কৰে সেইবিলাকত জেল হয়, কিন্তু নন্দিনী কাশ্যপৰ কিয় জেল এতিয়ালৈকে এৰেষ্ট হোৱা নাই? মই গাড়ী চলাওঁ, মই 2002 চনৰ পৰা গাড়ী চলাওঁ। মই গাড়ী চলালে মই যদি চাপ'জ এক্সিডেণ্টটো কৰি লোৱা মোক কিন্তু সেইদিনাখনে মোক লগত সোমাই থৈ দিলে। সেইখন গাড়ী সেইদিনাখনে মানে জব্দ কৰিব লাগিছিলে পুলিচে, কিন্তু আজি কিয় জব্দ কৰিলে? সেইটো সেইদিনাখনে কৰিব লাগিছিলে, আজি কৰিলেতো নৰ্মেলি ওলাবই না নোলাব? গুৱাহাটীৰ পৰা জেৰিফা ৱাহিদৰ ৰিপৰ্ট টাইম 8.